উৎপাদক বিশ্লেষণ কৰা বা উৎপাদকত প্ৰকাশ কৰা। প্ৰথমতে আছে 4x² + 12x + 9। ইয়াত এইটো হ'ল দ্বিঘাত সমীকৰণ। এই সমীকৰণটোৰ সৰ্বোচ্চ ঘাত হ'ল 2, যেহেতু সৰ্বোচ্চ ঘাত 2 সেইকাৰণে ইয়াক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া দ্বিঘাত সমীকৰণত দুটা শূন্য থাকিব, দুটা শূন্য উলিয়াবলৈ হ'লে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। প্ৰথমতে চাম এই x² লগত যোনটো লাগি আছে এইটো x² লগত লাগি আছে, এইটো 4 x² লগত লাগি থকা 4, এইটো হ'ল x² সহগ আৰু এইটো আছে ধ্ৰুৱক। এই দুটা পূৰণ কৰিম। 4 আৰু 9 পূৰণ কৰিলে কিমান হয়? 4 × 9 = 36। পূৰণ কৰি 36, ইয়াত যোগ আছে, যোগ কৰি হ'ব লাগে 12। তো 36ক যদি মই 2ৰে কাটো হ'ব 18, আকৌ 2 দি 9, আকৌ 3 দি 3, এতিয়া 2 3 × 6, 2 3 × 6, তো 6 পূৰণ 6 হ'ব 36, 6 + 6 = হ'ব 12। তো এইটোৱে হ'ব, এইটো আমি লিখিম 4x² + লিখিম 6 + 6 × x + 9। এতিয়া 4x² প্লাছ গোটেইকেইটা প্লাছ আছে, প্লাছে হ'ব 6 × x, 6x + 6 × x, 6x + 9। এতিয়া আমাৰ টোটেল পদ হৈ গ'ল 4টা। এতিয়া 4টাৰ পৰা কমন ল'ম। এইটো হ'ল যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা, গতিকে কমন আহিব 2 লগতে ইয়াত আছে x, ইয়াতো x আছে, গতিকে 2x আনিলোঁ, 2x দিলে ইয়াত থাকিব 2x আৰু ইফালে থাকিব প্লাছৰ 3। 2 2 × 4 x × x², 2 3 × 6 x আৰু ইয়াত x নাই, গতিকে এটা x থাকিব আৰু ইয়াত কমন আহিব এইটো অযুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা, কিন্তু দুইটাই 3ৰ গুণিতক, গতিকে 3 যদি লওঁ সি থাকিব 2x আৰু ইফালে থাকিব 3। এতিয়া 2x + 3, 2x + 3 দুটা মিলি গ'ল, গতিকে দুটাৰ পৰা এটা আহিব 2x + 3 এনেকৈ আনিলোঁ আৰু ইয়াত থাকি গ'ল 2x, ইফালে থাকি গ'ল 3, 2x + 3, গতিকে হৈ গ'ল উৎপাদক বিশ্লেষণ। 2 নম্বৰটো আছে m² 25m² + 30m + 9। এতিয়া ইয়াত যদি চাওঁ m² সহগ আছে 25 আৰু 9 পূৰণ কৰিলে হ'ব 225 হ'ল। আৰু ইয়াক যদি মই চুটিহৰণ কৰোঁ, চুটিহৰণ কৰিলে 3ৰে যাব, 3 7 × 21, 1 বাকী থাকিব 15, 3 5 × 15, এতিয়া 75, আকৌ 3 দি যাব, 3 2 × 6, 1 বাকী থাকিব 15, 3 5 × 15, আকৌ 5 দি যাব 5 বাৰ, 3 5 × 15, 3 5 × 15, 15 15 × 225 আৰু 15 + 15 হ'ব 30। তো এইটো উৎপাদক বিশ্লেষণ কৰিম 25m² প্লাছ ইয়াত ভিতৰত লিখিম 15 + 15m + 9। এইটো 25m² + 15 × m, 15m + 15 × m, 15m + 9। এতিয়া দুইটাৰ পৰা কমন ল'ম, 5m কমন আনিলে থাকিব 5m, এতিয়া 5 লৈ গ'লোঁ, 5 আৰু 3 পূৰণ কৰি ল'ব 15, এতিয়া 5 লৈ গ'লে কি থাকিব, m আছিলে, m লৈ গ'লোঁ, m নাথাকে। ইয়াত 3 কমন আহিব, 3 কমন আনিলে 5m + 3, 5m + 3, ইয়াতো আছে 5m + 3, দুইটাৰ পৰা এটা আনিম 5m + 3, ইয়াত থাকিব কিমান 5m + 3, হৈ গ'ল উৎপাদক বিশ্লেষণ। 3 নম্বৰটো আছে x² - 10x + 25। ইয়াত x² হওক, ইয়াত একো নাই মানে 1 আছে, 1 আৰু 25 পূৰণ কৰিম, 25 × 1 25 পূৰণ কৰি 25 আৰু এইটো যোগ আছে, যোগ কৰি হ'ব লাগিব 10। এতিয়া কিমান হ'ব, 5 5 × 25 আৰু পাছে পাছে হ'ব 10। মই লিখিলোঁ x² মাইনাছ দিলোঁ ব্ৰেকেটৰ ভিতৰত 5 + 5 × x + 25, দেন x² মাইনাছে প্লাছে মাইনাছ 5, ইফালে এইটো x 5x, মাইনাছে প্লাছে মাইনাছ 5 × x 5x আৰু ইফালে থাকিল প্লাছৰ 25। দেন x যদি কমন লওঁ কি থাকিব, x এটা লৈ গ'লে আৰু এটা থাকিব -5 থাকিব, যিহেতু x লৈ গৈছোঁ। ইয়াত -5 যদি কমন লওঁ থাকিব x -5 থাকিব। এতিয়া মাইনাছে প্লাছে মাইনাছ 5 × x 5x, মাইনাছে মাইনাছে প্লাছ 5 × 5 25। এতিয়া x - 5, x - 5 দুইটাৰ পৰা এটা আনিম, x - 5 আৰু এইটো x, এইটো -5, x - 5। ইয়াত উৎপাদক বিশ্লেষণ কৰোঁতে দুইটা উৎপাদক একেই ওলাইছে। 4 নম্বৰটো কৰিবলৈ ওলাইছোঁ। 4 নম্বৰটো আছে 121b² - 88bc + 16c²। এতিয়া 121 আৰু 16 যদি পূৰণ কৰোঁ কিমান হ'ব, 121 × 16, 6 12 2 হাতত থাকিল 1, 6 × 6 = 7, 121 এইটো হ'ব 6 3 9 1936। 1936ক চুটিহৰণ কৰি চাম, 2 দি কাটিলে
2 দি কাটিলে হ'ব 9 6 8 আকৌ 2 দি কাটিলে 4 8 4 2 দি কাটিলে 2 4 2 2 দি কাটিলে 1 2 1 আৰু এতিয়া 2 দি নাযায় 3 দি নাযায় এতিয়া ডাইৰেক্ট 11 দি যাব 11 দি 11 বাৰ 2 2 গুণ 4 2 2 গুণ 4 4 11 গুণ 44 4 11 গুণ 44 এতিয়া 44 ইনটু 44 হ'ব 19 36 আৰু 44 প্লাছ 44 এটা যদি ক্লাছ কৰোঁ হ'ব 88 এতিয়া পূৰণ কৰি যিমান হয় যোগ কৰি এইটো এতিয়া এইটো ওলাব সংখ্যা দুটা হ'ব 44 আৰু 44 এতিয়া এইটো মই কৰিছোঁ 121 বি স্কোৱাৰ মাইনাছ দিলোঁ 44 প্লাছ 44 ব্ৰেকেট ক্ল'জ বি চি প্লাছ 16 চি স্কোৱাৰ ইয়াত মাইনাছ আছে এইটো নহয় এইটো প্লাছ আছে কাৰণে প্লাছ কৰি 44 44 প্লাছ কৰি 188 হ'ব লাগে তো 121 বি স্কোৱাৰ মাইনাছ এ প্লাছ এ মাইনাছ 44 বি চি মাইনাছ এ প্লাছ এ মাইনাছ 44 বি চি প্লাছ 16 চি স্কোৱাৰ দেন এই যদি 11 কমন লওঁ 11 11 গুণে হয় 21 11 বি কমন ল'লেও থাকিব 11 লগত থাকিব বি মাইনাছ 11 ইনটু 44 44 তেতিয়া 11 লৈ আহিলে 4 থাকিব বি লৈ গ'লে চি থাকিব 4 চি মাইনাছ 4 কমন ল'লে 4 চি কমন আহিব দেখি থাকিব 11 বি এইফালে মাইনাছ 5 আছিলে মাইনাছ এটা লৈ গৈছোঁ আৰু এটা মাইনাছ 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 প্লাছ হয় গতিকে 4 লৈ গৈছোঁ 4 থাকিব আৰু চি এটা লৈ গৈছোঁ আৰু এটা চি থাকিব 11 মাইনাছ 4 চি 11 মাইনাছ 4 চি দুটাৰ পৰা এটা আনিলোঁ 11 বি মাইনাছ 4 চি এইটো কি আছিলে এতিয়া ইয়াত থাকিব 11 বি মাইনাছ 4 চি হৈ গ'ল উৎপাদক বিশ্লেষণ এতিয়া 5 নম্বৰটো কৰিবলৈ ওলাইছোঁ 5 নম্বৰটো আছে 9 পি স্কোৱাৰ মাইনাছ 16 কিউ স্কোৱাৰ এতিয়া এইটো কৰিবলৈ যাওঁতে এটা ফৰ্মুলা মনত কৰিব লাগিব এইটো হ'ল এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইকুৱেল টু হয় এ প্লাছ বি আৰু এ মাইনাছ বি এইটোক যদি মই 9টোক যদি 3 আৰু পিটো এনেকৈ লিখোঁ 3 পি স্কোৱাৰ 3 স্কোৱাৰ কৰিলে 9 আৰু পি স্কোৱাৰ কৰিলে পি স্কোৱাৰ মাইনাছ 16ৰ বৰ্গমূল 4 গতিকে 4 কিউ হোল স্কোৱাৰ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মত পৰি গ'ল তেতিয়া কি হ'ব 3p প্লাছ 4q আৰু 3p মাইনাছ 4q এ প্লাছ বি এ মাইনাছ বি এল প্লাছ এম হোল স্কোৱাৰ মাইনাছ এল মাইনাছ এম হোল স্কোৱাৰ এইটো গোটেইটো যদি এ স্কোৱাৰ বুলি ধৰোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হয় তেতিয়া হ'ব এ প্লাছ বি আৰু এ মাইনাছ বি নাইবা আকৌ এইটো যদি এ এইটো যদি বি হয় তেতিয়া এনেকৈ লিখিব পাৰিম এ প্লাছ বি হোল স্কোৱাৰ কি হ'ব এ স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ আৰু এটা ফৰ্মুলা আছে এ মাইনাছ বি হোল স্কোৱাৰ তেতিয়া কি হয় এ স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ গতিকে মই যিহেতু এনেকৈ কৰোঁ তলত লিখি ল'লে এল প্লাছ এম হোল স্কোৱাৰ মাইনাছ এল মাইনাছ এম হোল স্কোৱাৰ প্ৰথমতে যদি মই দীঘলীয়া ফৰ্মুলাকেইটো এই দুটা যদি কৰোঁ কি হ'ব এ প্লাছ বি মানে এল স্কোৱাৰ প্লাছ 2 ইনটু এল এম প্লাছ এম স্কোৱাৰ মাইনাছ দিলোঁ আৰু এইটো ব্ৰেকেট ক্ল'জ কৰিলোঁ এল মাইনাছ এম প্লাছ কৰি এইটো মাইনাছৰ ফৰ্মুলাটো আহিব কি হ'ব এল স্কোৱাৰ মাইনাছ 2 এল এম প্লাছ এম স্কোৱাৰ ব্ৰেকেট ক্ল'জ এল স্কোৱাৰ প্লাছ 2 এল এম প্লাছ এম স্কোৱাৰ মাইনাছ এ প্লাছ মাইনাছ এল স্কোৱাৰ মাইনাছ এ মাইনাছ এ প্লাছ 2 এল এম মাইনাছ এ প্লাছ এ মাইনাছ এম স্কোৱাৰ মাইনাছ এম স্কোৱাৰ প্লাছ এম স্কোৱাৰ কেঞ্চেল মাইনাছ এল স্কোৱাৰ প্লাছ এল স্কোৱাৰ কেঞ্চেল গতিকে থাকিল 2 এল এম টোটেল থাকিল 4 এল এম এইটোক যদি মই আকৌ আৰু এক ধৰণে কৰোঁ এইটো ইয়াত দেখুৱাই দি আছোঁ এনেকুৱা এল প্লাছ এম হোল স্কোৱাৰ মাইনাছ এল মাইনাছ এম হোল স্কোৱাৰ গতিকে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কি হ'ব এ প্লাছ বি মাইনাছ বি গতিকে চোৱা এ এল প্লাছ এম এ প্লাছ বি বিৰ মান হ'ল এল মাইনাছ এম হ'ল আৰু এটা হ'ল এ প্লাছ বি কৰিলোঁ এতিয়া এ মাইনাছ বি এৰ মান এল প্লাছ এম মাইনাছ আৰু এইটো মাইনাছ দিব লাগিব এল মাইনাছ এম এইটো ব্ৰেকেট দিলোঁ এইটো ডাঙৰ ব্ৰেকেট দি দিলোঁ এতিয়া হ'ব মাইনাছ এম প্লাছ এম কেঞ্চেল এল আৰু এল 2l ইনটু এই কি থাকিব এল প্লাছ এম মাইনাছ এ প্লাছ এম মাইনাছ এল মাইনাছ এ প্লাছ এম ব্ৰেকেট ক্ল'জ কৰিলোঁ মাইনাছ এল প্লাছ এল কেঞ্চেল গ'ল এতিয়া 2l ইনটু এম প্লাছ এম কি হ'ব 2m দুইটা পূৰণ হ'ব 2 2 গুণ 4 4 এল আৰু এম 4 এল এম হৈ গ'ল আনচাৰ এইটো আনচাৰ আৰু ওপৰটোৰ আনচাৰ একে ওলাইছে গতিকে দুইটা মেথডে কৰিব পাৰোঁ